কলগাছিৰ খৰিচালাত এজন ব্ৰাউন চুগাৰৰ ব্যৱসায়ী আটক। ধৃত ব্যৱসায়ীজন সৰ্থেবাৰীৰ ফৰজুল আলী। ব্যৱসায়ীজনৰ পৰা 2টা পেকেটত 50 গ্ৰাম ব্ৰাউন চুগাৰ আৰু এটা মোবাইল জব্দ। সমগ্ৰ অসমতে অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান। এবাৰ সৰভোগৰ আৰক্ষী থানাৰ অন্তৰ্গত খৰিচলা বজাৰত ৰাইজে এজন ব্ৰাউন চুগাৰৰ ব্যৱসায়ীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত খৰিচলা বজাৰত ড্ৰাগছ মাফিয়া 2টা বাকচসহ ব্ৰাউন চুগাৰৰ বিক্ৰী কৰিবলৈ আনিছিল। ৰাইজে ড্ৰাগছ ব্যৱসায়ীক আটক কৰি অনাৰ পিছত আৰক্ষীয়ে যুৱক দুজনৰ পৰা 2টা পেকেটত 50 গ্ৰাম ব্ৰাউন চুগাৰ আৰু এটা মোবাইল জব্দ কৰে। পিছ মুহূৰ্তত ঘটনাস্থলীত সৰভোগ আৰক্ষী উপস্থিত হৈ ড্ৰাগছখিনি জব্দ কৰাৰ লগতে আলীক সৰভোগ আৰক্ষী থানালৈ লৈ যায়। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। খৰিচলা চক বজাৰত সৰভোগ পুলিচ ষ্টেচনৰ পৰা এটা টীম আহি এই ড্ৰাগছ বিক্ৰী কৰা ল'ৰাজনক ধৰিলে। ল'ৰাজন আমাৰ ইয়াৰে নহয়, দূৰৰ সৰ্থেবাৰীৰ, নাম ফৰজুল আলী, বয়স 24 বছৰ। আমি দেখা পালোঁ যে ল'ৰাজনৰ পৰা এটা মোবাইল আৰু 2টা চাবোনৰ বক্সত এই ড্ৰাগছ বা সেইবিলাক জাতীয় চিনি নাপাওঁ মই, ভালেখিনি পৰিমাণে উদ্ধাৰ কৰিলে। লগতে আৰু সোধপোছ কৰিলে যে কিমান ধৰণৰ পৰা বিক্ৰী কৰে। যিকি নহওক ল'ৰাজন দূৰৰ হয়, কিন্তু ল'ৰাজন হৈছিল আমাৰ খৰিচালাত কৰায়ত্ব হ'ল। তো ইয়াত এটা উদ্বেগজনকতা, হয়তো আমাৰ খৰিচালা অঞ্চলৰ কোনোবাই ল'ৰাই এই ড্ৰাগছৰ লগত জড়িত আছে। তেখেতৰ পৰা ড্ৰাগছখিনি লৈ নিশ্চয় আমাৰ খৰিচালাৰ আশে পাশে থকা ল'ৰা বা যুৱকসকলে এইবিলাক সেৱন কৰিলেহেঁতেন। যিয়ে হওক, সেইটো সৰভোগ থানাৰ পৰা টীম এটা আহি উদ্ধাৰ কৰিলে, ল'ৰাটোক কৰায়ত্ব কৰিলে। তে কথা হ'ল কি যে এইবিলাক অসম চৰকাৰে যিবিলাক পদক্ষেপ হাতত লৈছে, বাল্য বিবাহৰ বিৰুদ্ধে প্ৰতিৰোধ কৰিব লাগে, ড্ৰাগছমুক্ত সমাজ কৰিব লাগে। এতিয়া প্ৰশাসনৰ লগতে আমি সমাজৰ ফালৰ পৰা যদি অলপ সচেতন হওঁ, এই ক্ষেত্ৰত আমি যদি আগভাগ লওঁ, তেতিয়াহ'লে আমি বহুতখিনি সাফল্য লাভ কৰিব পাৰিম। কাৰণ এই ড্ৰাগছে আমি দেখি আহিছোঁ আমাৰ সমাজখনক ইতিমধ্যে বাৰুকৈ আক্ৰান্ত কৰি পেলাইছে। আজিকালি হঠাতে দেখা যায় যে চাৰিআলি বা তিনিআলিৰ চুকত নিৰ্জন ঠাইত বহুতো যুৱকসকলে বহি থাকে, এইবিলাক জাতীয় বস্তুবিলাক সেৱন কৰি থাকে। তো এইবিলাক সমাজৰ কাৰণে ক্ষতিকাৰক। যিকোনো প্ৰকাৰে এইবিলাক বন্ধ হ'ব লাগে। বিক্ৰী কৰাৰ কাৰণে আহিছিল।